সুধিবলগীয়া আছিলে ভিতৰতে ক'লো মই আৰু মোক ইয়াতে অকল দাদাৰ ন্যায়টো লাগে আৰু বেলেগ একো ক'ব নাই। আপোনাৰ যথেষ্ট ঘনিষ্ঠ, আপোনাক নিজৰ ভাতৃ বুলি ভাবিছিল, কি কি সুধিলে আজি অকণমান যদি কয়? মই এতিয়া একো মোক ক'ব নোৱাৰোঁ। মোক দাদাৰ অকল ন্যায় লাগে। কালি বৌ গোটা ৰাতিটো কান্দি আছে আমাৰ বৌ, অকল সেইটোৱে মোক ক'ব পাৰিম আৰু বেলেগ একো ক'ব। সত্যটো সামাজিক মাধ্যমতো আপুনি লিখিছে ন্যায়ৰ কথা, কিবা আপোনালোকৰ সন্দেহ আছে নেকি যে ন্যায় প্ৰক্ৰিয়াটোত এতিয়ালৈকে যিহেতু যি গতিত আগবাঢ়িব লাগিছিল সেই গতিত কিন্তু ন্যায় প্ৰক্ৰিয়াটো আগবঢ়া নাই? অতি সোনকালে শীঘ্ৰে মানে ন্যায় লাগে মোক দাদাৰ, মই সেইটোৱে ক'ম। অতি সোনকালে মানে বহুত টাইম হৈছে লাগিছে, কিয় ইমান টাইম লাগিছে সেইটোৱে ক'ম আৰু। ছিংগাপুৰৰ পৰাও বহু লোক আহিবলৈ এতিয়াও বাকী তেওঁলোক মই এইটো বিষয়ে একো ক'ব নোৱাৰোঁ। মই অকল মোৰ দাদা ন্যায় লাগে, মোৰ ন্যায় লাগে মোৰ দাদা। আপুনি সেই ছিংগাপুৰৰ ব্যক্তিসকলক কি ক'ব বিচাৰিব? তেওঁলোক অহা নাই যিহেতু, এইটো অতি সোনকালে তাৰ ধৰি আনিব লাগে, চুচৰাই আনি ইয়াত সুধিব লাগে। তেওঁলোকে কিয় সহযোগ কৰিব বিচৰা নাই? তেওঁলোকে বাৰে বাৰে তেওঁলোকক মাতি পঠোৱা হৈছে। মই এইটো বিষয়ে মই নাজানো, এইটো ছাৰহেঁতিয়ে ক'ব পাৰিব। মই আৰু বিভিন্ন অভিযোগ আহিছে যে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মনোমালিন্য আছিল। আপুনি কেতিয়াবা গম পাইছিলে নেকি? কেতিয়াবা দেখিছিল বা মই একো নাজানো। মই অকল মোৰ দাদাৰ ন্যায় লাগে। টকা পইচাৰ ক্ষেত্ৰত সিদ্ধাৰ্থ আৰু শেখৰৰ লগত কিবা মনোমালিন্য? মই এইবিলাক বিষয়ে একো নাজানো। মই ঘৰত কাম কৰোঁ, মই দাদাৰ লগত থাকোঁ। না মই একো নাজানো। এইটো আহিছিল নে কেতিয়াবা ষ্টুডিঅ'টোত জুবিন গাৰ্গৰ জনালিত থকা ষ্টুডিঅ'টোত? মই কেতিয়াবা আহোঁ তাতে। ষ্টুডিঅ'টোত মানে বহুত উয়ে ধৰিছে, তাতে বহুত বিসংগতি। মই সেইবিলাক বিষয়ে একো নাজানো। মই অকল মই গৰিমা বৌৰ লগতে কাম কৰোঁ, তাৰ বিষয়ে আৰু মই বেলেগ একো নাজানো। ঠিক আছে, অকল ন্যায় লাগে মোৰ দাদাৰ অতি সোনকালে। বেছি টাইম, ইমান টাইম কিয় লাগিছে? সোনকালে হ'ব লাগে আৰু আপোনালোকেও ছাপোৰ্ট কৰিব। মোৰ দাদা অতি সোনকালে লাগে। মাতিছে নেকি? মোক এতিয়ালৈ একো কোৱা নাই। আপুনি কোৰ্টত যাব লাগিব? মোক একো কোৱা নাই। নাই মই এইটো ক'ব নোৱাৰোঁ এতিয়া, মই ভিতৰতে কৈছোঁ। প্ৰশ্ন কৰিছিল নেকি যে কিয় ইমান দেৰি লাগিছে ন্যায় প্ৰক্ৰিয়াটোত বা তেওঁলোক ধৰি অনাৰ ক্ষেত্ৰত? মই একো সুধিব নোৱাৰোঁ ন। সুধিবলগীয়া আছিলে ভিতৰতে ক'লো মই আৰু মোক ইয়াতে অকল দাদাৰ ন্যায়টো লাগে আৰু বেলেগ একো ক'ব নাই। আপোনাৰ যথেষ্ট ঘনিষ্ঠ, আপোনাক নিজৰ ভাতৃ বুলি ভাবিছিল, কি কি সুধিলে আজি অকণমান যদি কয়? মই এতিয়া একো মোক ক'ব নোৱাৰোঁ। মোক দাদাৰ অকল ন্যায় লাগে। কালি বৌ গোটা ৰাতিটো কান্দি আছে আমাৰ বৌ, অকল সেইটোৱে মোক ক'ব পাৰিম আৰু বেলেগ একো ক'ব। সত্যটো সামাজিক মাধ্যমতো আপুনি লিখিছে ন্যায়ৰ কথা, কিবা আপোনালোকৰ সন্দেহ আছে নেকি যে ন্যায় প্ৰক্ৰিয়াটোত এতিয়ালৈকে যিহেতু যি গতিত আগবাঢ়িব লাগিছিল সেই গতিত কিন্তু ন্যায় প্ৰক্ৰিয়াটো আগবঢ়া নাই? অতি সোনকালে শীঘ্ৰে মানে ন্যায় লাগে মোক দাদাৰ, মই সেইটোৱে ক'ম। অতি সোনকালে মানে বহুত টাইম হৈছে লাগিছে, কিয় ইমান টাইম লাগিছে সেইটোৱে ক'ম আৰু। ছিংগাপুৰৰ পৰাও বহু লোক আহিবলৈ এতিয়াও বাকী তেওঁলোক মই এইটো বিষয়ে একো ক'ব নোৱাৰোঁ। মই অকল মোৰ দাদাৰ ন্যায় লাগে, মোৰ ন্যায় লাগে মোৰ দাদা। আপুনি সেই ছিংগাপুৰৰ ব্যক্তিসকলক কি ক'ব বিচাৰিব? তেওঁলোক অহা নাই যিহেতু, এইটো অতি সোনকালে তাৰ ধৰি আনিব লাগে, চুচৰাই আনি ইয়াত সুধিব লাগে। তেওঁলোকে কিয় সহযোগ কৰিব বিচৰা নাই? তেওঁলোকে বাৰে বাৰে তেওঁলোকক মাতি পঠোৱা হৈছে। মই এইটো বিষয়ে মই নাজানো, এইটো ছাৰহেঁতিয়ে ক'ব পাৰিব। মই আৰু বিভিন্ন অভিযোগ আহিছে যে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মনোমালিন্য আছিল। আপুনি কেতিয়াবা গম পাইছিলে নেকি? কেতিয়াবা দেখিছিল বা মই একো নাজানো। মই অকল মোৰ দাদাৰ ন্যায় লাগে। টকা পইচাৰ ক্ষেত্ৰত সিদ্ধাৰ্থ আৰু শেখৰৰ লগত কিবা মনোমালিন্য? মই এইবিলাক বিষয়ে একো নাজানো। মই ঘৰত কাম কৰোঁ, মই দাদাৰ লগত থাকোঁ। না মই একো নাজানো। এইটো আহিছিল নে কেতিয়াবা ষ্টুডিঅ'টোত জুবিন গাৰ্গৰ জনালিত থকা ষ্টুডিঅ'টোত? মই কেতিয়াবা আহোঁ তাতে। ষ্টুডিঅ'টোত মানে বহুত উয়ে ধৰিছে, তাতে বহুত বিসংগতি। মই সেইবিলাক বিষয়ে একো নাজানো। মই অকল মই গৰিমা বৌৰ লগতে কাম কৰোঁ, তাৰ বিষয়ে আৰু মই বেলেগ একো নাজানো। ঠিক আছে, অকল ন্যায় লাগে মোৰ দাদাৰ অতি সোনকালে। বেছি টাইম, ইমান টাইম কিয় লাগিছে? সোনকালে হ'ব লাগে আৰু আপোনালোকেও ছাপোৰ্ট কৰিব। মোৰ দাদা অতি সোনকালে লাগে। মাতিছে নেকি? মোক এতিয়ালৈ একো কোৱা নাই। আপুনি কোৰ্টত যাব লাগিব? মোক একো কোৱা নাই। নাই মই এইটো ক'ব নোৱাৰোঁ এতিয়া, মই ভিতৰতে কৈছোঁ। প্ৰশ্ন কৰিছিল নেকি যে কিয় ইমান দেৰি লাগিছে ন্যায় প্ৰক্ৰিয়াটোত বা তেওঁলোক ধৰি অনাৰ ক্ষেত্ৰত? মই একো সুধিব নোৱাৰোঁ ন।